এলাহেৰে পৰিপূৰ্ণ জীৱনটোক অলপ ছাইডত থৈ আজি বনাবলৈ লৈছোঁ এটা লং ভিডিঅ'। ভাবিছা চাগে ৰাস্তাটোৰ শাহু বোৱাৰীয়ে কি কৰিছোঁ। অকল শাহু বোৱাৰীয়ে নহয়, আপোনালোকে দেখিবলৈ পাব আমাৰ সপৰিয়ালকে। আচলতে আজি বিয়াৰ পাছত প্ৰথমবাৰৰ কাৰণে আমি সপৰিয়াল যাবলৈ ওলাইছোঁ দেউতাৰ পুৰণি ঘৰখনলৈ। লগতে মোৰ আৰু কণমানিটোৰ ইয়াৰ প্ৰথমটো যাত্ৰা। কলৈ গৈছোঁ? আচলতে আমি গৈ আছোঁ যোৰহাটলৈ। যোৰহাট চুঙিত আমাৰ দেউতাৰ পুৰণি ঘৰখন আৰু তালৈকে যাব ওলাইছোঁ। আৰু এয়া কণমানিটোক লৈ আমি যাত্ৰা আৰম্ভ কৰিছোঁ। সৰু ল'ৰা, গতিকে সি মাজে মাজে অশান্তিও পাবই দিয়কচোন। সি যিটো 2 ঘণ্টা 2.5 ঘণ্টা ৰাস্তা গাড়ীৰ ভিতৰত গৈ থকাটো আচলতে বৰ কষ্টকৰ। আমাৰ ডাঙৰৰ কাৰণেও কষ্টকৰ। তাতে সি কণমানি, সিনো কি ক'ব জানে, ক'ব নোৱাৰাকৈয়ে সি মাত্ৰ কান্দো নেৰে। আচলতে সি তাৰ কথাখিনি প্ৰকাশ কৰিছে বা সকলোৱে কৰে। আৰু মাজতে সি শুলে আৰু তাৰ পাছত এয়া অকণমান আমনি কৰে, তাৰ পাছত ঠিক হৈ যায়। তেনেকৈ আমি আমাৰ যাত্ৰা আৰম্ভ কৰিলোঁ। আহি আছোঁ। এয়া মাজে মাজে ভিডিঅ' বনাইছোঁ ৰাস্তা পদূলি। বেয়াখিনি ছাইডত থৈ ভালখিনিৰে ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এয়া আহি আছোঁ আৰু চাওঁতে আহি আমি পালোহি দেউতাৰ পুৰণি ঘৰখন। এয়া সোমাইছোঁহি আৰু সোমাই আমি চাৰিওফালে এবাৰ মোবাইলটো ঘূৰাই লৈছোঁ। কাৰণ ইয়াৰ পৰিৱেশটো ইমান বেছি শান্ত, ইমান ঠাণ্ডা, ইমান গৰমত আমি 2-2.5 ঘণ্টা ৰাস্তা AC লগাই আহিছোঁ। কিন্তু ইয়াত নমাৰ পাছত কোনো ফেন বা ACৰ প্ৰয়োজন নাই। কাৰণ প্ৰকৃতিয়েই তেওঁলোকক ইমান ধুনীয়া AC আৰু ফেনৰ বতাহ দিছে। তাৰ পাছতে যিহেতু প্ৰথমবাৰ গৈছোঁ, প্ৰথমটো পৰ্বই হৈছে মান ধৰা। বৌয়ে লাজ কৰিছে, বৌয়ে দাদাই নালাগে বুলি বহুতবাৰ ক'লে। কিন্তু যিহেতু নিয়ম, সেইটো কাৰণে নিয়মটো মাত্ৰ পালন কৰিছোঁ। আৰু মায়েও ক'লে যে যিহেতু এইটো নিয়ম, গতিকে তেনেকেই বহি হ'লেও লোৱা। সেয়া আৰু এনেকৈ বহি লৈছোঁ। তাৰ পাছত বৌয়েও লাজ কৰিছে। আৰু এয়া আমি বৰ বিশেষ এঘৰ মানুহতে দেৰি কৰা নাই, এয়া যাবলৈ ওলাইছোঁ। যাব সময়ত কণমানিটোকো গামোচা এখন পিন্ধাই দিছে। কাৰণ কৈছোঁৱেই নহয়, কাৰণ কণমানিটো প্ৰথমবাৰ গৈছে বুলি ককাকৰ পুৰণা ঘৰখনলৈ। বাৰু যি কি নহওক, আমি দাদাহঁতৰ ঘৰৰ পৰা ওলাওঁ। এয়া ওলাই মেলি আহিছোঁ। বৌয়ে কৈছে ভিডিঅ' কৰিবা বুলি জনা হ'লে ভাল কাপোৰ এযোৰ পিন্ধি থাকিলোহেঁতেন। কিন্তু মই উত্তৰ দিয়াৰ প্ৰয়োজনেই নহ'লে। মায়ে ক'লে যে এনেকৈহে ভাল লাগে, ঘৰতে যদি সাজি কাচি থাকা তেতিয়ানো কি ভাল লাগিব। তাৰপিছত আহিলোঁ আৰু এজন দাদাৰ ঘৰলৈ। ইয়াত আহিয়ে কণমানিটোক বিচনাত শুৱাই অকণমান মুকলি কৰি দিছে, যাতে সি অলপ আৰাম পায়। আৰু সি দেখিছে আমাক বৰ্তা আৰু বৰমাকক ইমান ডিঙি বেকা কৰি চাইছে। গতিকে তাক কষ্ট নিদি মই ওচৰলৈ গৈছোঁ, যাতে সি ডিঙিটো বেছিকৈ ঘূৰাবলগীয়া নহয়। তাৰ পাছতে তাৰ লগত কথা পাতিছোঁ। সি মাজে মাজে হাঁহিছে, কথা পাতিছে। সেয়া আৰু তেনেকৈ। আৰু এই ভিডিঅ'টোত আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম সেউজীয়া পৰিৱেশবোৰ। দেখিছেনে কিমান শান্ত পৰিৱেশ, কোনো হাই উৰুমি নাই, কোনো চিঞৰ বাখৰ নাই, সকলোৱে নিজৰ নিজৰ কামত ব্যস্ত। দেখি ভাল লাগে। গৰু, ছাগলী, ট্ৰেক্টৰ, পথাৰ, সেউজীয়া সকলোখিনিয়ে মনটো ভৰাই তুলিছে। নাই হোৱা, ঠিকে আছে। ইচ্ছা কৰা হ'লে এই শব্দবোৰ মিউটো কৰি দিব পাৰিলোহেঁতেন। কিন্তু ইচ্ছা কৰিয়ে নকৰাৰ কাৰণটো হ'ল এই শব্দবিলাকেই বৰ আপ্লুত কৰে ন, যে ভাল লাগে। গৰুৰ শব্দ, ছাগলীৰ শব্দ, টিউবৱেল, সেই সকলোখিনিয়ে ভাল লগা এটা যিটো আমি চহৰত শুনিবলৈ নাপাওঁ। সেইটো কাৰণে
আপোনালোককো শুনাও বুলিয়ে মই শব্দবোৰ মিউট কৰি দিয়া নাই। আৰু এয়া ইয়াৰ পৰাও আমি যাব ওলাইছোঁ। যোৱাৰ সময়ত দাদাহঁতে ঢেৰ কিবা কিবি টোপোলা বান্ধি দি পঠিয়াইছে। টোপোলাটো অৱশ্যে ভিডিঅ' কৰিবলৈ নহ'লে, থাকি গ'ল। গতিকে অকণমান আহিবৰ সময়তে যিমানকণ পাৰোঁ ভিডিঅ'বোৰ কৰি ৰাখিছোঁ। আৰু মাইনাই কৰি দিছে মাজে মাজে, কিন্তু তাইও কেঁচুৱাৰ লগত লাগি থাকিবলগীয়া হৈছে কাৰণে তাইক কৈ থাকিবলৈও বেয়া লাগিছে। মানুহজনেতো ভিডিঅ' বুলি ক'লে হাত দূৰত জাপ মাৰে বুলি কয় যে, তেনেকুৱা আৰু। বাকীনো কোন থাকিলে মই নিজেই কৰিব লাগিব, সেইকাৰণে চেলফি মানে ফ্ৰণ্ট কেমেৰাৰে ভিডিঅ' অলপ কৰি ৰাখি থৈছোঁ স্মৃতি হিচাপে। কণমানিটোকো দেখুৱাব পাৰিম ডাঙৰ হ'লে যে তুমি আৰু মই আমাৰ গাঁৱৰ ঘৰখনলৈ যোৱা প্ৰথমটো ভিডিঅ' চোৱা বুলি। সি কি বুজি পায় নাপায় নাজানো, কিন্তু সি চাব পাৰিব। এয়া দেখিছানে কণমানিজনী আমাৰ কণমানিটোৰ লগৰ একে মাত্ৰ 2 দিনৰ ডাঙৰ সৰু। তাৰপাছত তেওঁলোকৰ ঘৰত এয়া চাহ খাব লৈছোঁ। চাহ খালোঁ, পিঠা সেই আৰু বহুত বস্তু দিছে খাবলৈ, যিমানখিনি পাৰোঁ খাইছোঁ আৰু। তাৰপাছত এয়া মায়ে বৌৰ লগত কথা পাতিছে। কথা পাতি আমি ইয়াৰ পৰাও যাব ওলাইছোঁ। তাৰ পাছত ক'ত যাওঁ আপোনালোকক কৈ আছোঁ। এতিয়া আহিলোঁ জেঠাইৰ ঘৰলৈ, মানে মাৰ বায়েকৰ ঘৰলৈ। আহি পাই মোৰ কামটোৱে হৈছে কিজানি ভিডিঅ' কৰিবলৈ ইয়াত থাকি যায়, সেইটো কাৰণে লগালগ অকণমান হ'লেও কৰি লৈছোঁ। ভিডিঅ'টো কৰাৰ পাছতে চাহ আহি গ'ল। আজি ইমানেই চাহ খাইছোঁ, খাই আমনি লাগি গৈছে। এয়া জেঠাইক অলপ ভিডিঅ' কৰিছোঁ। এয়া বায়েক ভনীয়েকে পূৰা কথা পাতিছে। আৰু এয়া তেওঁলোকৰ পাছফালৰ পৰিৱেশটো। আৰু এয়া হৈছে ভতিজী, মানে জেঠাইৰ নাতিনীয়েক, তাইকো অলপ ভিডিঅ' কৰি লৈছোঁ। তাৰ পাছত পৰিৱেশটো অলপ চালোঁ। আৰু এয়া খাই বৈ লৈ আকৌ আমি আমাৰ উভতনি যাত্ৰালৈ বুলি সাজু হৈছোঁ। আৰু এয়া আমি যাবলৈ ওলাইছোঁ। তাৰ পাছতে সকলোৱে আমাক বিদায় জনাবলৈ ৰাস্তালৈ ওলাই আহিছে। একো নহয়, ঘৰত ফোনটো কিনো দুখন গাড়ী আছে নে? এয়া আমাৰ উভতনি যাত্ৰা। আহি আছোঁ যোৰহাটৰ পৰা শিৱসাগৰলৈ। অকণমান ভিডিঅ' কৰি লৈছোঁ। আৰু আহি থাকোঁতে আমাৰ মানুহকেইটাকনো কি দেখুৱাম নহয়নে, সেইকাৰণে ৰাস্তাটোকে ভিডিঅ' কৰিছোঁ। আৰু এই সেউজীয়াবোৰ আচলতে ধৰি ৰাখিবলৈ চেষ্টা কৰিছোঁ। আৰু মোৰ গাড়ীত উঠাৰ লগে লগে সকলোখিনি খুলিলোঁ, যি পিন্ধি আছিলোঁ। তাৰ পাছত আৰু পূৰা শুইহে আহিছোঁ। লগ পাম।